ভাগৱতৰ কোৱা কথাখিনি আমি নিজৰ অন্তৰেৰে এই কাৰণে বিচাৰ কৰা প্ৰয়োজন। এই যে 84 লক্ষ যোনি অতিক্ৰম কৰাৰ কথা, জীৱ মৰিলে অন্য লোকলৈ যোৱাৰ কথা, এইখিনি আমি খালী চকুৰে নেদেখো। গতিকে এইখিনিত বহুতৰে যুক্তিটোৱে কাম কৰে। যুক্তিবাদী মনটোৱে প্ৰশ্ন কৰে যে এইখিনি কোনে দেখিছে, মৰাৰ পাছত কোন কলৈ গৈছে, বা আমি যে 84 লক্ষ যোনি অতিক্ৰম কৰিয়ে মনুষ্য হৈছো, কোনে দেখিছে? এতিয়া এইখন সমাজত বহি থকা কোনো এজন ব্যক্তিয়ে এই কথাটোক মোক বা আমাক বা কাকো কব নোৱাৰে যে বিষ খালে যে মানুহ মৰে, সেইটো আপুনি মই এইখন সমাজত বহি থকা কোনোবা এজন ব্যক্তিয়ে দেখিছো, বা বিষ খালে যে মানুহ মৰে সেই কথাটো আপুনি মই অনুভৱ কৰিছো, কোনেও কব নোৱাৰে। তেতিয়াহ'লে কিহৰ ওপৰত ভিত্তি কৰি আমি কওঁ যে বিষ খালে মানুহজন মৰে? আমিতো অনুভৱ কৰা নাই। কিছুসকলে কয় ভগৱান আছে নাই, ক'তা দেখুওৱা। ঠিক তেনেদৰে সেইখিনি সময়ত এইটো চিন্তা কৰা আমি প্ৰয়োজন। আমি যে কৈ থাকো যে বিষ খালে মানুহ মৰে, সৰু কথা এটা লৈছো যেনিবা উদাহৰণ হিচাপত। ঠিক আছে, মানুহ মৰে যেনিবা বিষ খালে, এইটো আপুনি মই অনুভৱ কৰি কৈছো জানো? নাই কৰা নহয়, কাৰণ অনুভৱ কৰালে আমি নাথাকিমেই। কাৰ ওপৰত ভিত্তি কৰি এই কথাটো কৈছো যে এই দ্ৰব্যটো বিষাক্ত, এই বিষাক্ত দ্ৰব্যটো খালে মানুহ মৃত হয়, কাৰণ সেই বিষয়ে কোনোবা বিশেষজ্ঞ এজনে আপোনাক মোক কৈছে, নহয়নে? সেই বিশেষজ্ঞজনৰ কথাতেই যদি আমি ভৌতিক জগতখনত বিশ্বাসত ল'ব পাৰো, তেতিয়াহ'লে যিসকল মহাপুৰুষে গোটেই জীৱন উৎসৰ্গা কৰি এই অমূল্য শাস্ত্ৰৰ জ্ঞানসমূহ আমাক দি থৈ গ'ল, তেওঁলোকৰ কথাত বিশ্বাসে নোলোৱাৰ কোনোবাখিনিত প্ৰাসংগিকতা বা সম্ভাৱনা থাকিব লাগেনে? নালাগে। আৰু যেতিয়া এই সতৰ্কতাটো মনলৈ আহি যাব যে চাওক, এবাৰ নহয় দুবাৰ নহয়, সামান্য এটা কথা যে 84 লাখ যোনি অতিক্ৰম কৰি আমি মানুহ হবলৈ পাইছো। কিছুসকলে কয় বোলে খাব লাগে, বব লাগে, জীয়াই থাকিব লাগে, ইমান চিন্তা চৰ্চা কৰি কি লাভ আছে? হয়, চিন্তায়াস্য চিতায়াস্য বিন্দু মাত্ৰ বিশিষ্যতে, চিন্তা দহতি জীৱনম চিতা দহতি নিৰ্জীৱ। চিন্তা আৰু চিতাৰ মাজত বিন্দু মাত্ৰ বিশিষ্যতে, মাত্ৰ বিন্দু, সংস্কৃতত ওপৰত বিন্দুটো আহে কাৰণে পাৰ্থক্য আহে, মাত্ৰ বিন্দু সংখ্যক পাৰ্থক্য আছে চিতা আৰু চিন্তাৰ মাজত। চিতাই নিৰ্জীৱজনক দহন কৰে আৰু চিন্তাই সজীৱজনক দহন কৰে। সেই চিন্তা ত্যাগ কৰি আমি কেতিয়া ত্যাগ কৰিব পাৰিম? ঈশ্বৰৰ চৰণত আশ্ৰয় হলে। কাৰণ ঈশ্বৰৰ চৰণত ভক্তি কৰিলে এনেকুৱা কি হৈ যায় যে চিন্তা নাইকিয়া হৈ যায়। কাৰণ তেতিয়া আমি জানিব পাৰো, যেতিয়া কোনোবা এজন ব্যক্তিয়ে জানিব পাৰে, চাবচোন যে মোৰ ঘৰতে যেতিয়া MLA এজন আছে, বাকীখিনি সা সুবিধাৰ বিষয়ে তেওঁ তেতিয়া চিন্তা নকৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোৰ ঘৰতে আজি MLA এজন আছে বুলি মই যিবিলাক অনীতিমূলক কাম, সেই অনীতিমূলক কামবিলাক কৰিলেও মই সেই নিজৰ পৰিয়ালতে থকা এজন উচ্চ পদস্থ বিষয়াৰ সুবিধাখিনি মই পাম। নিৰ্দিষ্ট আইনৰ মৰ্যাদাত তেওঁ থাকিব লাগিব। ঠিক তেনেদৰে ভক্তজনেও, মই ভক্তি কৰি যদি এইটো বিচাৰ মনলৈ ভাৱনা আনো, এই ঈশ্বৰ ভক্তি কৰিলে সকলো পায়, ঈশ্বৰ মোৰ লগত আছে, গতিকে মই মানো নামানো মোৰ দৰকাৰ নাই, ঈশ্বৰ মোৰ লগত আছে যেতিয়া মই এইখিনি গুৰুত্বতা দি বিচাৰ কৰাৰ প্ৰয়োজন নাই, তেতিয়াহ'লে কিন্তু ঈশ্বৰে মোক হাত পাতি নধৰে। কাৰণ সকলো কৰ্ম আমি মৰ্যাদাৰ ভিতৰত আচৰণ কৰো। যিদৰে ঘৰৰ এটা আমাৰ বাউণ্ডেৰী থাকে, নহয়নে? সেই বাউণ্ডেৰীৰ পৰা অকণমান এআঙুল ইফালে আহিলেও আমি কাষৰ ঘৰক কওঁ, আৰু অকণমান এআঙুল আমি আগবঢ়াই নিনো। ঘৰত ভৌতিক জগতখন ঘৰটো বনাই থোৱা বাউণ্ডেৰীটোৱে যেতিয়া আমি ইমান বাউণ্ডেৰীৰ প্ৰতি যদি ইমান সতৰ্ক হৈ আছো যে নিৰ্দিষ্ট মাটিৰ ভিতৰত মই নিজৰ ঘৰখন বৰ্তাই ৰাখিব লাগিব, বা ইমানটোলৈকে ইমানটো মোৰ মাটিৰ সীমা, মাটিকণত যেতিয়া মই নিজৰ সীমাবদ্ধতাটো বৰ্তাই ৰাখিছো, তেতিয়া মনুষ্য জীৱনটোতো কিছুমান সীমাবদ্ধতাৰ ভিতৰত থকাটো প্ৰয়োজন, যাতে আমাৰ মনটোৱে যিকোনো সময়ত বিচলিত কৰি এটা অপ্ৰয়োজনীয় মাৰ্গলৈ বা অপ্ৰয়োজনীয় কাম হাতত লবলৈ বা অপ্ৰয়োজনীয় চিন্তা এটা মনত লবলৈ আমাক প্ৰভাৱ পেলাব নোৱাৰে। তাৰ বাবে পোনপ্ৰথম ব্যৱস্থাটোৱে কি? আজি যদিও এতিয়া সম্প্ৰতি শেষ দশম পাঠ হৈ আছে, শেষ দশমৰ মূল কথাখিনি লৈ আমি এই কাৰণেই প্ৰথমতে যাব বিচৰা নাই, কাৰণ ভগৱন্ত কৃষ্ণৰ জন্ম কৰ্মৰ লীলাৰ কথা সকলোৱে আমি জানো কম বেছি পৰিমাণে। কিন্তু আজিৰ সময়ত কিছুমান কথা প্ৰাসংগিক হৈ পৰিছে। হয়, আপোনাসৱৰ কোনোবাই হয়তো ভাবিব পাৰে যে ভাগৱতৰ কথা কবলৈ গৈ এওঁচোন বিভিন্ন প্ৰসংগ টানি আনিছে। সেইটোক আমাক দুখ দিলেও সেই দুখ আমি শিৰ পাতি ল'বই লাগিব।
কাৰণ কিছুমান কথা আজিৰ যুগত প্ৰাসংগিক হৈ পৰিছে। মই নামঘৰলৈ আহিলেই নহব, মই নামঘৰত বহিলেই নহব, যদি মোৰ নিজৰ ভেটিটো সুদৃঢ় নহয়। ভক্তি মাৰ্গত ভেটিটো সুদৃঢ় ক'ৰ পৰা হয়? নিজৰ দৈনন্দিন জীৱনৰ আচৰণীয় কৰ্মখিনিৰ পৰা। আগতে চাওকচোন, আমাৰ মাহেকত কেইটা পক্ষ থাকে, কেইটা তিথি থাকে, বছৰেকত কেইটা অয়ন থাকে, আমাৰ ল'ৰা ছোৱালীসমূহক ঘৰত শিকোৱা হৈছিল। আজিকালি শিকোৱা হয়নে? আমি ক'ব নোৱাৰো। সন্ধ্যা লাগিল মাত্ৰক আগতে ল'ৰা ছোৱালী যদি কেনেবাকে গোঁসাই ঘৰত ধূপ এডাল নিদিয়ে, ককা আইতাক মাক দেউতাকে চিৰিপনিয়ে পিটিছিল। আজিকালি সেইটো পৰিৱেশ আমাৰ ঘৰত আছেনে? নাই। কিয় নাই? তাৰ পাছত যদি মই 24 ঘণ্টাও ভাগৱত চৰ্চা কৰি থাকো, তেতিয়াহ'লে তাৰ পৰা বৰ বিশেষ কিবা প্ৰভাৱ পৰিবনে? যদি দৈনন্দিন জীৱনত ঈশ্বৰৰ প্ৰতি সেইকণ ভাৱেই নাই। ঈশ্বৰক চিন্তা কৰিলে চাওকচোন, এতিয়া ইয়াত বহি থাকোতেও প্ৰতি 2 ছেকেণ্ডত এজন মানুহ পৃথিৱীৰ পৰা মৰে। 2022 চনৰ এক গণনা অনুসৰিতো এতিয়া 2 লাখতকৈ বেছি মানুহ দিনটোত মৰে। কিন্তু জীৱনৰ প্ৰতিটো ছেকেণ্ড যে পোৱা গৈছে, কম দুৰ্লভ বস্তু নে? আমি ভাবি থাকো কি হীৰা আটাইতকৈ দুৰ্লভ বস্তু। নহয়।